দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছত বাগৰুম্বাৰ যি এক অভিলেখ সেই বাগৰুম্বাৰ সেই অভিলেখ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত নিশা গুৱাহাটীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশা কটায় আৰু আজি কলিয়াবৰৰ এই মৌচন্দা পথাৰত আহি উপস্থিত হ'ব প্ৰায় 11 বজাত আৰু ইয়াৰ পূৰ্বে এতিয়া মৌচন্দা পথাৰত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও কাৰ্যসূচী অভিলেখী কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব আধাৰশিলা কৰিব এই স্থানৰ পৰাই মৌচন্দা পথাৰৰ পৰাই। ইয়াৰ উপৰিও 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ কলিয়াবৰ নুমলীগড় সংযোগী 4 লেনযুক্ত পথৰ উন্নতীকৰণৰ যি আঁচনি সেই আঁচনিও তেওঁ ইয়াৰ পৰাই শুভাৰম্ভ কৰিব আৰু শিলান্যাস কৰিব। একেদৰে দুখনকৈ ৰেল যাত্ৰাৰ যি ৰেল সেৱা সেই ৰেল সেৱাৰ শুভাৰম্ভ কৰিব। গতিকে লক্ষাধিক লোকৰ সমাগম ঘটিব মৌচন্দা পথাৰত। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, সাংস্কৃতিক দলসমূহ আহিছে, বিভিন্ন লোক অহা আৰম্ভ হৈছে আৰু মৌচন্দা পথাৰৰ সামগ্ৰিক দৃশ্যাৱলী দেখুৱাম, কিন্তু এই মুহূৰ্তত মই দেখুৱাই লৈছোঁ সাংস্কৃতিক দলসমূহ আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাবৰ কাৰণে। আপোনালোক ক'ৰ পৰা আহিছে? আমি চানলাৰ পৰা আহিছোঁ। হয়, গেলেডিং। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওচৰৰ পৰা দেখা পাব, বহুত ভাল লাগিব। আমি আগতো যেতিয়া মেঘাজুমৰ গৈছিলোঁ তেতিয়া ছাৰক লগ পাইছোঁ আৰু এবাৰ আমাৰ দুবাৰ হ'ব। বহুত ভাল লাগিব যে আমাৰ ইয়াত আহিছে কলিয়াবৰত বহুত বছৰৰ পিছত 40 বছৰৰ পিছত আহিছে। ভাল লাগিব প্ৰধানমন্ত্ৰী আহিছে যে। অনুষ্ঠান পৰিৱেশন কৰিব আজি আপুনি ঝুমুৰ। হয়। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিছিল নেকি? হয়, কৰিছিলোঁ। তেতিয়াও প্ৰধানমন্ত্ৰীক দেখা পাইছিল। আজি আকৌ পাব? আজি আকৌ ওচৰৰ পৰা লগ পাম। কেনেকুৱা এতিয়া? বহুত ভাল লাগিব। বৰ্তমান এতিয়াৰ পৰা আনন্দিত হৈ আছোঁ আৰু ওচৰৰ পৰা লগ পাম বুলি। আৰু এইদৰে দেখা পোৱা গৈছে সাংস্কৃতিক দলসমূহ আহিছে, বিভিন্ন যি সাংস্কৃতিক দল সেই সাংস্কৃতিক দলসমূহেও অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু মৌচন্দা পথাৰৰ সামগ্ৰিক দৃশ্যাৱলীও আমি দেখুৱাবৰ কাৰণে চেষ্টা চলাম। মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ যি ব্যাপক প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এতিয়া নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে আৰু সমগ্ৰ পথছোৱা যি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে সজাই পৰাই তোলা হৈছে। বিশাল যি মণ্ডপ সেই বিশাল মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে। মই এবাৰ কেমেৰা পাৰ্চন অমিতাভক মই অনুৰোধ জনাম সেই বিশাল মণ্ডপৰ দৃশ্যাৱলী দেখুৱাবৰ কাৰণে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি পোৱাৰ লগে লগেই ইয়াত যি ইয়াৰ বিভিন্ন কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান অভিবাদন জনোৱা হ'ব, বিভিন্ন সাংস্কৃতিক দলসমূহে অভিবাদন জনাব আৰু এক উষ্ম আদৰণি জনোৱা হ'ব আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ কাৰণে বৃহৎ কাট আউটসমূহ ইয়াত এই ধৰণে সজাই পৰাই তোলা হৈছে, দিয়া হৈছে আৰু যিহেতুকে আজি এক গুৰুত্বপূৰ্ণ দিন, অসমবাসীৰ কাৰণে এক গুৰুত্বপূৰ্ণ দিন আৰু উত্তৰ পূৰ্বাঞ্চলৰ এক নতুন যি ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলত এক এলিভেটেড কৰিডৰ কাজিৰঙাৰ যি এলিভেটেড কৰিডৰে বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক যুগান্তকাৰী সূচনা কৰিব, এক যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিব। একেদৰে এইধৰণে আহিছে। আপুনি কি সভালৈ আহিছে? হয়। আপুনি অলপ অসুস্থ যেন পাইছে? অসুস্থ, মোৰ পিয়াৰলেছ। হয়, তথাপিও আহিছে? তথাপিতো আহিছে আৰু। কিহৰ কাৰণে? মোদী ছাৰক চাবলৈ আহিছোঁ। হয়, মানে আহিবলৈ জোৰ কৰাৰ কাৰণে আপুনি লৈ আহিব লগা হৈছে? হয়, হয়। এই ধৰণে শাৰীৰিক অসুস্থতাকো নেওচি কিন্তু আহিছে। আপোনাক ক'ৰ পৰা আহিছে? আমবাগানৰ পৰা আহিছোঁ। আজি সভালৈ আহিছে? হয়। মোদী ছাৰ আহিব তাত চাবলৈ আহিছোঁ। এতিয়া ৰাতিপুৱা উঠিছোঁ, 3টা বজাত উঠিছোঁ। 3টাতে উঠিছে? এতিয়া গা ধুলোঁ, হেমন্ত মামাৰ ওচৰত দেখিবলৈ আহিছোঁ। গা ধুলোঁ,
চাহ পান খালোঁ হয় তাৰপিছত আহি গ'লোঁ খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি আহি আছে অঁ এতিয়া গাড়ী নাই আমালোকে গাড়ী দিছে এতিয়া কেতিয়া বজাত আহিব হয় ক'বলৈ নোৱাৰোঁ হয় মামা মোদী চাব চাব এতিয়া কোনটা বজাত আহিব গাড়ী হয় এই মানে খোজকাঢ়ি 3টা বজাতে উঠি আহিছে মামাক চাবলৈ মোদীক চাবলৈ হয় আৰু মোৰ ফূৰ্তি লাগিছে মোৰ মনটো ফূৰ্তি লাগিছে মামা আহিব হয় মোদী ছাৰ আহিব সেইকাৰণে ফূৰ্তি লাগিছে অঁ আৰু এই ধৰণে কোনোবাই 3 বজাতে উঠি আহিছে কোনোবাই শাৰীৰিক অসুস্থতাকো নেওচি আহিছে আৰু মই দেখুৱাই আছোঁ এই বিভিন্ন প্ৰান্তৰ পৰা ঢল ইতিমধ্যে লোকসকল অহা আৰম্ভ হৈছে আৰু মই পূৰ্বে উল্লেখ কৰিছিলোঁ যে কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ সেই কাজিৰঙাৰ এলিভেটেড কৰিডৰে এক যুগান্তকাৰী দিশৰ সূচনা কৰিব কাৰণ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ই হ'ব এক বিজ্ঞানসন্মত ব্যৱস্থা আৰু লগতে পৰ্যটকৰ কাৰণে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এলিভেটেড কৰিডৰ আৰু প্ৰায় যদি উল্লেখ কৰা হয় জখলাবন্ধাৰ পৰা বোকাখাট পৰ্যন্ত এই সমগ্ৰ কাজিৰঙাৰ পথছোৱা সকলোৱে জানে কি ধৰণে তাত যাতায়াতৰ ক্ষেত্ৰত যি স্পীড লিমিট বা যাত্ৰাৰ যি ব্যৱস্থা সেয়া কৰা পৰিলক্ষিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আজি সকলো যথেষ্ট উৎকণ্ঠাৰে বাট চাই আছে হয় আজি আমাৰ অসমৰ কাৰণে এক সৌভাগ্যৰ দিন বুলি ভাবোঁ আৰু তেখেতে সদায় আমাৰ অসমলৈ যেতিয়া আগমন ঘটে আমাৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনে আমাৰ ৰাইজৰ কাৰণে ভাল বতৰা লৈ আহে এইবাৰৰ ভ্ৰমণেও আমাৰ অসমক বহু মাইল বহু যোজন আগলৈ লৈ যাব আৰু আমি আশাবাদী যে মোদী ডাঙৰীয়াৰ আজিৰ এই কাৰ্যসূচীত তেখেতে উৎসাহিত হৈ অসমৰ ৰাইজ অসমৰ পৰা উভতি যাব আৰু পুনৰবাৰ তেখেতে অসমক আকৌ নতুন বতৰা লৈ আকৌ আহিব আমি এনেদৰে মোদীৰ জৰিয়তে উন্নয়নৰ জয়যাত্ৰা আমি চলাই যাম হয় আৰু এটা প্ৰশ্ন যে এলিভেটেড কৰিডৰৰ আজি শিলান্যাস হ'ব আৰু ইয়াকে লৈ যথেষ্ট উৎসাহী হৈ আছে সকলো ৰাইজ আহিব কিন্তু একে সময়তে গৌৰৱ গগৈয়ে এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে কি ক'ব গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে কেৱল ৰাজনীতি কৰিছে তেখেতে উন্নয়ন আৰু অসমৰ ভৱিষ্যতৰ কাৰণে তেখেতে চিন্তা কৰা নাই আৰু তেখেতৰ কথা হ'ল কি যে ক্ষমতা ল'ব লাগে ক্ষমতা পাব লাগে আমি অসমবাসীয়ে কিন্তু ভাবিছোঁ যে অসমৰ উন্নয়ন হ'ব লাগে অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিছে তেখেতৰ মতে নৰেন্দ্ৰ মোদী আহিছে এই ডিফাৰেঞ্চটো এই যিটো ডিফাৰেঞ্চ তেখেতৰ ৰাজনীতিৰ জৰিয়তে তেখেতৰ কথা বতৰাই প্ৰমাণ কৰিছে ৬,৭০০ কোটি টকাৰ এটা ডাঙৰ এটা প্ৰজেক্ট যিটো এলিভেটেড কৰিডৰ হ'ব অসমৰ বিশ্ব পৰ্যটনত কাজিৰঙাৰ এটা সুকীয়া স্থান হ'ব উজনিৰ পৰা আমাৰ নামনিৰ মধ্য অসমলৈ এই গোটেই যিটো যাত্ৰাৰ প্ৰায় বহু কিলোমিটাৰ আমি ছুটি হৈ যাব পথসমূহ হ'ব ৰাইজৰ এই কথাবিলাক তেখেতে বিবেচনা কৰা নাই তেখেতে কেৱল নৰেন্দ্ৰ মোদীৰ ভোট দেখা পাইছে আৰু তেখেতে নৰেন্দ্ৰ মোদী বুলি ক'লে তেখেতে ভাবি যে অসমত কিজানি এটা আকৌ জনসাধাৰণে বৃহৎ বিভাজনত জয়যুক্ত কৰাই দিব তাকে ভয় খাই তেখেতে এইবোৰ কথা ক'ব লৈছে ধন্যবাদ আৰু এইদৰে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া উৎসুক বিভিন্ন দল সংগঠন আহিছে সাংস্কৃতিক দল নেকি আমি দেখুৱাই আছোঁ আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহি আছে তেওঁলোকৰ সৈতেও কথা পাতিম আপুনি কি অনুষ্ঠানলৈ আহিছে নাই আমি বেলেগ হয় আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ আৰু কি ক'ব আজি মই ৰাঙাপাৰা সমষ্টিৰ হয় তাৰ পৰা আহিছোঁ মই একদম ৰাতিপুৱা 3টা বজাতে আহিছোঁ মানে মই প্ৰধানমন্ত্ৰী মোদীক চাবৰ কাৰণে বুজিছা নে নাই আপোনালোকৰ পৰা সকলো দল আহিছে চব আহি আছে মই আগতেই মাৰিলোঁ 3টা বজাতে উঠি আহি গ'লোঁ 3টাতে মই মানে কৃষ্ণ কমল তাঁতিৰ মানে অলপ মানে মেইন হয় না সেইকাৰণে আগতে আহি গ'লোঁ মানে হয় আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ লগতে এবাৰ সামগ্ৰিকভাৱে দেখুৱাব বিচাৰিম যে কি ধৰণে সাজু হৈছে মৌচন্দা পথাৰ আৰু এই মৌচন্দা পথাৰ আৰু ইতিমধ্যে যিহেতু আমাৰ সাংবাদিকে জনাইছে যে যিহেতু কিছু সময়ৰ পিছতেই কাজিৰঙা ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ আধাৰ আমি পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ ছিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাৰ সৈতে
হয় আমি দেখুৱাই আছো যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে ক'ৰ পৰা আহিছে আপোনালোক আমি আমাৰ ওচৰৰ পৰা আহিছোঁ এই হয়। চুলুং কলীয়াপাৰ আজি কি অনুষ্ঠান চাবলৈ হয়, আহিছে অনুষ্ঠান চাবলৈ আহিছোঁ হয় কি ক'ব আমাৰ- কলীয়াবৰ কলীয়াবৰৰ কাজিৰঙাৰ কাৰণে বিশেষ বিশেষকৈ আমাৰ কাজিৰঙাৰ কাৰণে মানে গোটেই কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে ৰাষ্ট্ৰীয় উদ্যান যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ইমান ডাঙৰ শলাগ লৈছে সেইটোৰ কাৰণে মোদীক ধন্যবাদ দিছোঁ বিশেষ আমাৰ ক'বলগীয়া এইটো ঠিক আছে ঠিক আছে ভালে আপুনি ভালে লাগিছে তেখেত ইয়ালৈ আহিছে আমাৰো ভাল লাগিছে সকলো অসমবাসী ৰাইজৰ ভাল হেৰি হৈছে গতিকে উন্নয়ন হৈছে যথেষ্ট উন্নয়ন হৈছে আৰু উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ হয় নিশ্চিতভাৱে এই ধৰণে দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা চলাম আৰু কিছু লোক আহিছে আপোনালোকে সভালৈ আহিল ক'ৰ পৰা আহিলে এই হাতীয়া ঘৰ হয় লোকেল মানুহ হয় কি ক'ব কেনেকুৱা লাগিছে আজি ভাল লাগিছে ভাল আহিছে ওচৰত ডাঙৰ মেলা হৈছে আৰু হয় মোদী আহিব আমি চাম সেইকাৰণে ঘূৰিবলৈ আহিছোঁ মোদীক পাওঁ ধন্যবাদ একদম ধন্যবাদ একদম মোদী খুব ওচৰৰ পৰা দেখা হয় ঘৰত দেখা পাম আৰু হয় সেইখিনি আমাৰ খুব ভাল আহিছোঁ আশা কৰিছোঁ আৰু আপুনি মই জামুৰ পৰা আহিছোঁ জামুগুৰিৰ পৰা হয় এই সভালৈ আহিল সভালৈ আহিছোঁ হয় ছাৰক চাবৰ কাৰণে হয়। সকলো ৰাইজক চাবৰ কাৰণে হয় আহিছোঁ এনেকুৱা আৰু সন্মিলনটো আমি জীৱনত আৰু দেখা নাপাওঁ হয় আৰু নহ'বও পাৰে হয় তো এইটো কাৰণে সকলোকে ধন্যবাদ দিয়া হৈছে আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সকলোৱে এই যি সভাত অংশ ল'বৰ কাৰণে আহিছে আৰু আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ যিহেতুকে আজি 11 বজাত এই সভাখন অনুষ্ঠিত হ'ব আৰু সকলোৱে যথেষ্ট উৎকণ্ঠাৰে বাট চাই আছে যথেষ্ট আগ্ৰহেৰে বাট চাই আছে এক ঐতিহাসিক দিন আজিৰ দিনটো অসমবাসীৰ কাৰণে আৰু সুন্দৰ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ ক'ৰ পৰা আহিলে আমি বৰিদোৱাৰ পৰা আহিছোঁ হয় এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আহিব তাকে চাবলৈ আমি আহিছোঁ আৰু হয়। অঁ কি ক'ব আজি কেইবাটাও খুব শিলান্যাস হ'ব ডাঙৰ এলিভেটেড কৰিডৰ হ'ব কাজিৰঙাত অঁ হয় সেইবিলাক চাবলৈ আহিছোঁ আকৌ আমাৰ কলীয়াবৰ তিনিআলিত মানে অভাৰব্ৰিজ মুকলি কৰিব আধাৰশিলা স্থাপন কৰিব হয়। এইবিলাক আমাৰ এই প্ৰধানমন্ত্ৰীৰ মানে মুখৰ ভাষণ শুনিবলৈ আহিছোঁ আনন্দিত মই লক্ষণাবন্ধৰ পৰা আহিছোঁ আজি আমাৰ এনেকুৱা এটা গৌৰৱৰ কথা এনেকুৱা এটা আনন্দ লাগিছে প্ৰধানমন্ত্ৰী যে আহিব তেওঁৰ নিচিনা প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষত কোনোদিন হোৱা নাই তেওঁক যে আজি দৰ্শন কৰিবলৈ পাম আমি বহুত ভাগ্যৱান বুলি আমি ভাবি আছোঁ আমি আহিছোঁ বৈধৰ পৰা আহিছোঁ আমাৰ ইয়াত প্ৰধানমন্ত্ৰী আহিব আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী তাক নমস্কাৰ জনাবলৈ আমি ইয়াত আহিছোঁ ধন্যবাদ আৰু এইদৰে পৰম্পৰাগত সাজ পৰিধান কৰি আহিছে এইসকল জ্যেষ্ঠ লোক বিভিন্নজনে বিভিন্ন ধৰণে আহিছে আৰু সকলোৰে আশা সকলোৱে যথেষ্ট উৎসাহ উদ্দীপনাৰে অহা পৰিলক্ষিত হৈছে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওচৰৰ পৰা চাব তেওঁলোকৰ সৈতে কথা পাতিব কি ক'ব আজি সভালৈ আহিলে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ কলীয়াবৰৰ নিচিনা সৌভাগ্যৱান মানুহ পৃথিৱীত কমেই আছে আমাৰ কলীয়াবৰ মানুহ বহুত ভাগ্যৱান যে নৰেন্দ্ৰ মোদী 40 বছৰৰ পিছত আমাৰ কলীয়াবৰলৈ আহিছে আমি নথৈ আনন্দিত আৰু উষ্ম আদৰণিৰ কাৰণে আমি তৈয়াৰ হৈ আছোঁ হয় আৰু কলীয়াবৰতে পৰাই আপোনালোকৰ এই কাজিৰঙাৰ এলিভেটেড কৰিডৰ হ'ব সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ লগতে কাজিৰঙা আৰু কলীয়াবৰৰ সংযোগ হ'ব সেইকাৰণে বন্যপ্ৰাণীৰ সুৰক্ষা হ'ব সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ কি ক'ব ভাল লাগিছে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আমি এতিয়া মানুহখিনি কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ সেইটোকে আগবাঢ়ি আহিছোঁ এই কৰিডৰ হোৱাক লৈ আকৌ কিছুমানে আপত্তিও কৰিছে আপত্তি কৰিবলগীয়া নাই বন্যপ্ৰাণীখিনি সুৰক্ষিত হৈ থাকক আমি সেইটোৱে বিচাৰিছোঁ আমি ভালেই পাইছোঁ বাৰু আৰু এই ধৰণে আহিছে কোনোবাই হাতত লাখি তুলি হৈছে লাখুটি লৈ আহিছে অঁ খোজকাঢ়িব নোৱাৰোঁ খোজকাঢ়ি কিমান খোজকাঢ়িলে আহিবলৈ মানে মন গৈছে আহিব লাগে বহুত দূৰ খোজকাঢ়ি আহিলে বহুত দূৰ খোজকাঢ়ি আহিছোঁ হয় হয় কিয় আহিলে এই নৰেন্দ্ৰ মোদী ছাৰক মানে চাবলৈ চাবলৈ শুনিবলৈ
হয় আপোনাৰ ক'ৰ পৰা আহিলে এতিয়া আপুনি আপোনাৰ ক'ৰ পৰা আহিছে চুলুঙৰ পৰা চুলুং হয় আমি চুলুঙৰ পৰা আহিছোঁ 2 নম্বৰ ভোৰবন্ধাৰ পৰা কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আজি প্ৰথমবাৰৰ বাবে মোদী চৰকাৰ আমাৰ কলিয়াবৰলৈ আহি আছে আমি বহুত গৌৰৱ অনুভূত কৰিছোঁ আজি আমাৰ বহুত আনন্দ লাগিছে আহি পাইছোঁ আৰু এইদৰে দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে সকলোৱে যথেষ্ট উৎসাহী যথেষ্ট আনন্দিত আৰু এই বিভিন্ন প্ৰান্তৰ পৰা আহিছে কোনোবাই যদি হাতত লাখুটি লৈ আহিছে ক'ৰ পৰা আহিলে আপুনি আমি শ্বিলঙৰ পৰা আহিছোঁ কি ক'ব আজি কেনেকুৱা লাগিছে আজি বঢ়িয়া লাগিছে একদম বহুত ভাল লাগিছে হয় একদম এইটো আজি ভাল লাগিছে ভাৰতৰ প্ৰধানমন্ত্ৰী আহি আছে আমাৰ কলিয়াবৰটো বহুত ফূৰ্তি লাগি আছে এতিয়া আৰু হয় হয় উখল মাখল পৰিছে একদম বহুত ভাল লাগিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি আছে আৰু আমি সেই সামগ্ৰিক দৃশ্যাৱলী দেখুৱাইছোঁ সমগ্ৰ পথছোৱা সজাই পৰাই তোলা হৈছে একেদৰে কলিয়াবৰৰ এই চিলাবন্ধাৰ যি মৌচন্দা পথাৰত বিশাল মণ্ডপ সাজি উলিওৱা হৈছে আৰু ইয়াতেই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব আৰু এই আঁচনিসমূহ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিশেষকৈ কাজিৰঙাত যি ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ সেই ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব আৰু একেদৰে কলিয়াবৰ নুমলীগড় সংযোগী ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ 4-লেনযুক্ত পথৰ যি পুনৰ নিৰ্মাণ আৰু ইয়াৰ উন্নীতকৰণ সেই উন্নীতকৰণৰো আঁচনি ৰূপায়ণ কৰিব 2খনকৈ নতুন ৰেল অমৃত ভাৰত যি ৰেল সেৱা আছে সেই ৰেল সেৱাৰো শুভাৰম্ভ কৰিব এইদৰে এক বিশাল সম্ভাৱনাৰ পূৰ্ণ যিসমূহ অনুষ্ঠান কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰীৰ আগমন আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সকলো উৎসাহিত বিশেষকৈ আমাৰ সতীৰ্থ সাংবাদিক আছে গৌতমৰ পৰা জানিব বিচাৰিম যে কলিয়াবৰবাসী বিশেষভাৱে উৎফুল্লিত কাৰণ কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ আগমন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিব হয় নিশ্চয়কৈ আচলতে কলিয়াবৰবাসীয়ে এটা অনুভৱ কৰিছে যে প্ৰধানমন্ত্ৰী কলিয়াবৰলৈ অহাৰ পিছতে কলিয়াবৰৰ কিছু ৰূপ সলনি হৈ যাব যিহেতু কলিয়াবৰ সমজিলাৰ অন্তৰ্গত এই ৩৪.৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ হ'ব আচলতে ই অকল বন্যপ্ৰাণী সুৰক্ষাই নহয় ইয়াই আচলতে পৰ্যটকৰ কাৰণে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব যে যথেষ্ট সংখ্যক পৰ্যটক হয়তো বৃদ্ধি পাব আৰু গতিকে কলিয়াবৰ ৰূপৰেখা কিছু সলনি হ'ব সেই কথা সকলোৱে অনুভৱ কৰিছে যথেষ্ট উৎফুল্লিত হৈছে সকলোৱে মোদী ডাঙৰীয়াক আদৰিবৰ কাৰণে সকলো আগ্ৰহে ৰৈ আছে নিশ্চিতভাৱে আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে ক'ৰ পৰা আহিলে আপুনি CDC কোৰ্টৰ ষ্টাফ হয় এই অনুষ্ঠানলৈ আহিলে মই অনুষ্ঠানলৈ আহিছোঁ ওচৰৰ আমি স্থানীয় লোক হয় আমাৰ মোদী আজি আমাৰ এই কলিয়াবৰলৈ আহিব আমাৰ বহুত আনন্দৰ কথা ভাল লাগিছে তাকে চাবলৈ আহিছে সপৰিয়ালে আহিলে হয় সপৰিয়ালে আহিছোঁ তেওঁক চাম বুলি আহিছোঁ মোদীক চাম বুলি আহিছোঁ আৰু এনেকুৱা অনুষ্ঠান আগতে হয়তো হোৱাও নাই আৰু নহ'বও চাগৈ সেইকাৰণে আমি আনন্দৰে আহিছোঁ চাবলৈ কলিয়াবৰৰ ভাগ্য আৰু কলিয়াবৰবাসী যথেষ্ট উৎফুল্লিত আৰু সকলোৱে এটাই কথা প্ৰকাশ কৰিছে যে কলিয়াবৰৰ কাৰণে ভাগ্যৰ বিষয় আৰু সেইদৰে এতিয়া দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে আমি সেই দৃশ্যাৱলীও দেখুৱাইছোঁ সমান্তৰালভাৱে আজিৰ কাৰ্যসূচী সম্পৰ্কে ইতিমধ্যে নিউজ লাইভৰ দৰ্শকসকল অৱগত হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাবৰ কাৰণে এতিয়া সকলো উদ্গ্ৰীৱ হৈ আছে সকলো সাজু হৈ আছে